ডিব্ৰুগড় সমষ্টি বিধায়ক প্ৰশান্ত ফুকনৰ ডিব্ৰুগড়ত 4টা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন। ডিব্ৰুগড় চহৰৰ উন্নয়নৰ দিশত জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু ইতিমধ্যে এইগৰাকী বিধায়কৰ ভূমিকাত ডিব্ৰুগড় সমষ্টিৰ সকলো পথ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পথ নিৰ্মাণ কৰি এইদৰে ডিব্ৰুগড়বাসীক উপহাৰ দিছে বিধায়ক প্ৰশান্ত ফুকনে। আজি ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা 2019-20 বৰ্ষৰ আঁচনিৰ অধীনত 40,44,000 ব্যয় সাপেক্ষে দলবীৰ সিং লোহাৰ পথ, 31,16,000 ব্যয় সাপেক্ষে ৰেড ক্ৰছ ৰোডৰ লাচিত উপপথ, 43,08,000 ব্যয় সাপেক্ষে ৰেড ক্ৰছ ৰোডৰ 1 নং উপপথ আৰু 95,53,000 ব্যয় সাপেক্ষে ৰেড ক্ৰছ ৰোড নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক প্ৰশান্ত ফুকনে। আৰু এইদৰে ডিব্ৰুগড় চহৰৰ 4টাকৈ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বিধায়ক প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায় এনেদৰে। আজি ডিব্ৰুগড়ৰ ঐতিহাসিক ৰেড ক্ৰছ ৰোডৰ সংলগ্ন লাচিত পথ আৰু বাইলেন 1 আৰু ৰেড ক্ৰছ ৰোড লগতে দলবীৰ সিং লোহাৰ পথ, এই 4টা পথৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰ দ্বাৰা আয়োজন কৰা SOPDৰ অধীনত এই 4টা ৰাস্তাত বিভিন্ন ধৰণেৰে এই ৰাস্তাবিলাক পেভাৰ ব্লকৰ কৰাৰ কাৰণে আজি শুভাৰম্ভ কৰা হৈছে আৰু এই ৰাস্তাটো প্ৰায় 7 মিটাৰ বহলকৈ তৈয়াৰী কৰা হৈছে। আৰু লগতে যি ৰেড ক্ৰছ ৰোড ব্ৰিটিছৰ দিনৰ এই ৰাস্তাটোৰ প্ৰায় কোনো জেগাত 7 মিটাৰ, কোনো জেগাত 8 মিটাৰ আৰু কোনো জেগাত 9 মিটাৰকৈ ইয়াৰ যি বহলতা আছে সেইখিনিক আমাৰ পেভাৰ ব্লকৰ দ্বাৰা ফুটপাথ টু ফুটপাথ তৈয়াৰ কৰাৰ কাৰণে বিভিন্ন ধৰণেৰে আজি ৰেড ক্ৰছ ৰোডত 96 লাখ আৰু আজি আমাৰ এই লাচিত পথত আমাৰ 31 লাখ টকা ইত্যাদি 4টা পথ আজি আমি শুভাৰম্ভ কৰা হ'ল। মই ভাবোঁ 1 মাহৰ ভিতৰত এই ৰাস্তাকেইটা সম্পূৰ্ণ হ'ব আৰু ডিব্ৰুগড় ৰাইজ উপকৃত হ'ব। আৰু আমি ড্ৰেইনৰ ক্ষেত্ৰত যি আমাৰ 50% ড্ৰেইন হৈছে, আমি 70% কৰাত ইলেকশ্যনৰ আগতে 70% কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি এটা পৰিকল্পনা কৰি ৰাখিছোঁ। আৰু মই আপোনালোকৰ জৰিয়তে সদৌতিকে আগন্তুক যি দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱক মই প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা ডিব্ৰুগড়বাসী ৰাইজক, অসমবাসী ৰাইজক, দেশবাসী ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।